হায়রে হায়রে ভাগ জগনি কতিক্ষণে বলে ভেঙেরা। হয় কিছুদিন পূৰ্বে গুৱাহাটীৰ সৰু হোজাইত ঝুমুৰক আচলতে ঝুমুৰক যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে অসম চৰকাৰে যেনেধৰণে আচলতে যি উদ্যোগ গ্ৰহণ কৰিছিলে আৰু তাৰ পাছতে দেখা গৈছে মৰিয়নিৰ যি নাগিনীজান চাহ বাগিচাৰ পৰা আচলতে প্ৰায় 42গৰাকী শিল্পী গৈ তাত অংশগ্ৰহণ কৰিছিলে আৰু এই 42গৰাকী শিল্পী উভতি অহাৰ পাছত অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছিল। মই কেমেৰা পাৰ্চন গণেশক দেখুৱাবলৈ কৈছোঁ। ইয়াত তাৰে একাংশ যি শিল্পী ইয়াত আহি আজি উপস্থিত হৈছে আৰু এওঁলোকক আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছিল। মই পোনপটীয়াকৈ আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ে মই জানিবলৈ চেষ্টা কৰিম কি ক'ব গোটেই বিষয়টো। ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিছিল তাৰ পাছতে তেওঁলোকে আপোনালোকৰ ইয়াৰ পৰা 42গৰাকীকে অংশগ্ৰহণ কৰিলে আৰু উভতি অহাৰ পিছত আপোনালোকে সম্বৰ্ধনা জ্ঞাপন কৰিছে কি ক'ব? প্ৰথমতে আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে যিটো জনগোষ্ঠী 1 কোটিতকৈ ওপৰ আছে আমাৰ জনগোষ্ঠীটো, এই জনগোষ্ঠীৰ যিটো ঝুমুৰ ডান্স আছিলে, যিটো আমাৰ মানে জাতীয় উৎসৱ বুলি কয় কৰম পাতোঁ, এই ঝুমুৰ ডান্সটোক আমি কি কৰিছোঁ চোতালে চোতালে পাতি আছিলোঁ। কিন্তু এওঁ এজন মুখ্যমন্ত্ৰী থাকিলে, বহুত মুখ্যমন্ত্ৰী পাৰ হৈ গ'ল, কিন্তু এইজন মুখ্যমন্ত্ৰী আচলতে এটা নিখুঁত পৰিকল্পনাৰহে আমি আচলতে আজি বিশ্ব দৰবাৰত থিয় কৰাব পাৰিলে। তাৰ কাৰণে আমি আচলতে অশেষ ধন্যবাদ আৰু বিৰাট বহুত আমি সুখী অনুভৱ কৰিছোঁ। তাৰ কাৰণে আচলতে আমি যিসকলে ইয়াৰ আমাৰ 42 আমাৰ নাগিনীজান চাহ বাগিচাৰ পৰা 42গৰাকী শিল্পীয়ে তাত অংশগ্ৰহণ কৰিলে আৰু সেই শিল্পীসকলক যোৱাকালি আমি এটা কি কয় সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ আৰু সম্বৰ্ধনাতে তেওঁলোকক গোটেইখিনিক আমি আদৰণি জনাইছোঁ, উষ্ম আদৰণি জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আচলতে একদম অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে আচলতে আমাৰ জনগোষ্ঠীটো যিটো যে বিশ্ব দৰবাৰত স্থান পোৱালে আজি আৰু অসমৰ কি গোটেই ভাৰতবৰ্ষৰ মানুহ গোটেই পৃথিৱীৰ মানুহে আজি চাইছে গোটেই ঝুমুৰ কেনেকুৱা আছিলে। বহু মুখ্যমন্ত্ৰী গ'ল, বহু মুখ্যমন্ত্ৰী পাৰ হৈ গ'ল। আমি দেখিছোঁ যে ভাৰত স্বাধীনতা আন্দোলনৰ পিছৰ পৰা স্বাধীন লাভ কৰাৰ পিছৰ পৰা আমি দেখিব পালোঁ কোনো মুখ্যমন্ত্ৰীয়ে বা কোনো প্ৰধানমন্ত্ৰীয়ে কথাখিনি চিন্তা কৰা নাছিল, কিন্তু এইবাৰ যিটো দেখিছোঁ এই পৰিকল্পনা আমি সঁচাই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত যিসকলে তাত অংশগ্ৰহণ কৰিছিলে তেওঁলোকৰ আপুনিও গৈছিল তালৈ, হয় কেনেকুৱা অনুভৱ হ'ল? অনুষ্ঠানটো খুবেই ভাল হৈছিলে আৰু অনুষ্ঠানটো আৰম্ভণিৰ পৰা ডেমো ভিডিঅ' মানে আৰম্ভণিৰ পৰা আছিলোঁ আৰু যিখিনি ব্যৱস্থা পালোঁ আমি তাৰ বাবে অশেষ ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ গোটেই নৃত্যটোৰ লগত জড়িত সাজেন নাইক ডাঙৰীয়া বিশেষভাৱে ধন্যবাদ, লগতে অসমৰ জিলা প্ৰশাসন, খাদ্য আৰু স্বাস্থ্য বিভাগৰ যিসমূহ কিবা কষ্ট হৈছিল একো অসুবিধা হোৱা নাই। যি হোটেল দিছিলে আমি ভবা নাছিলোঁ এনেকুৱা হোটেলত আমি থাকিব পাম বুলি, কেতিয়াও ভবা নাছিলে এনেকুৱা হোটেলত আপোনালোকে থাকিবলৈ পাব। হয়, কিন্তু ইমানখিনি ল'ৰা ছোৱালী যে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত ৰাখিলে, থকা খোৱা বোৱা একোতে অসুবিধা পোৱা নাই আমি, তাৰ বাবে অশেষ ধন্যবাদ অসম চৰকাৰ। খুব ভাল লাগিলে। আৰু আছে গৈছিলে আপুনি? বহুত বেছি ভাল লাগিলে। আজিও ঘৰত পাতি থাকা নেকি সেইবোৰ কথা? পাতি থাকোঁ, মাহঁতে সুধি থাকে যে আমি ভবা নাছিলোঁ তোমালোকে এনেকুৱা এটা অনুষ্ঠানত যাবা বুলি। আৰু যিহেতু আমি ঝুমুৰ নাচিব গৈছিলোঁ সৰুৰ পৰাই, কিন্তু মাহঁতে কোনোদিন মানা কৰা নাছিলে আমাক, এনেই সৰু যাওঁ নহয় তেতিয়া। আৰু মাহঁতে এনেধৰণে শিকাইছিলে যে চাহ গছৰ নিচিনাকৈ নাচিছিলে, বেলেগ ধৰণে নাচিছিলে, সেইখিনি কৰিবলৈ যাওঁতে কষ্ট হৈছিল নেকি? নাই, তেনেকৈ একো কষ্ট পোৱা নাই, কাৰণ আমি ঝুমুৰ ভাল পাই আহিছোঁ, সেইকাৰণে আমাৰ কষ্ট অনুভৱ নহয়। ভাল লাগিল, বহুত ভাল লাগিল। গৈছিলোঁ, বহুত ভাল লাগিলে। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক এনে এটা সুযোগ প্ৰদান কৰিছে, মানে দিছে, নাচিব দিছে। আমি সৰুৰে পৰাই চোতালত নাচি আহিছোঁ ন, তো আমি ইমানটো ভবা নাছিলোঁ যে বিশ্ব দৰবাৰত গৈ আমি নাচিব পাম বুলিকে গুৱাহাটীত নাচি পালোঁ যে বহুত ভাল লাগিল। কেনেকুৱা হোটেলত ৰাখিছিলে, কিবা কষ্ট হৈছিল নেকি? কষ্ট নাই, ভালেই লাগিছিলে। কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। কাম বন এৰি যোৱা হৈছিল নে? কিন্তু বহুত ভাল লাগিলে। আৰু প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক মানে কোনো ক্ষেত্ৰত একো মানে নাপালোঁ, অসুবিধা নাপালোঁ আৰু ধুনীয়াকৈ আৰু যোৱাৰ পৰা উভতি অহালৈকে একো অসুবিধা নাপালোঁ। তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই যি আদিবাসী চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য, এই নৃত্যক মানে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে, তাৰ বাবে বহুত ধন্যবাদ মামাক, বহুত ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ এতিয়া আমি ঝুমুৰ অকণমান চাম, নাচ চাম, তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিব, অকণমান যদি গাই দিয়ে। কতিক্ষণে বলে ভিকর চড়ই আভাগ জগনি কতিক্ষণে বলে ভেঙেরা। হায়রে ভাগ জগনি কতিক্ষণে বলে ভেঙেরা।
হারে হারে ভাগ জগনি কতিক্ষণে বলে ভেঙ্গেরা আধা রাতি বলে বিকড় চড়য়া ভাগ জগনি বিনু সরে বলে ভেঙ্গেরা হারে হারে ভাগ জগনি বিনু সরে বলে ভেঙ্গেরা হারে হারে ভাগ জগনি বিনু সরে বলে ভেঙ্গেরা হারে হারে ভাগ জগনি বিনু সরে বলে ভেঙ্গেরা